আমি ইয়াতে এটা পৰ্যটন ৰুট আমি আজি উদ্বোধন কৰিলোঁ ৰাইজৰ কাৰণে। আমি উৎসৰ্গা কৰিলোঁ। এটা ফ্লাৱাৰ ফেষ্টিভেলত অংশগ্ৰহণ কৰিম। মৃণাল শইকীয়া ডাঙৰীয়াই গ্ৰাম্য টুৰিজিমক আগুৱাই নিবলৈ যথেষ্টখিনি বহুত আগৰ পৰাই কৰি আছে। এই জেগাটো তেখেতৰ নতুন সমষ্টিৰ পাৰ্ট, গতিকে ইয়াতো আৰম্ভ কৰিছে। টুৰিজিম আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। টুৰিষ্ট আহিলে আমালৈকে সম্পদ আহে। টুৰিষ্ট আহিলে আমি তেখেতলোকক খুৱাই বোৱাই ৰাখি আমি ইনকাম জেনেৰেট কৰিব পাৰোঁ। গতিকে টুৰিজিমক আগুৱাই লৈ যোৱাটো আমাৰ কাৰণে অত্যন্ত ইম্পৰ্টেণ্ট। সকলোৱে এনেকুৱা ব্যৱস্থা হাতত লওক, মই আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ। আমাৰ খুমটাই সমষ্টিৰ সন্মানীয় ব্যক্তিসকল, জিলা পৰিষদৰ সভানেত্ৰী বাইদেউ, আমাৰ জিলা পৰিষদৰ সদস্যখনত অংশগ্ৰহণ কৰাৰ কথা আছিলে। বিশেষ কাৰণবশতঃ তেখেতে আহিব নোৱাৰিলে আৰু তেখেতে মোক ক'লে যে মই তেখেতৰ প্ৰতিনিধি হৈ এই কামকেইটা আপোনালোকৰ লগত কৰি যাম আৰু সেইকাৰণে আজি আপোনালোকৰ ওচৰত আহি উপস্থিত হ'লোঁ। টুৰিজিম আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ। পৰ্যটন বুলি কওঁ, টুৰিজিমে মানুহৰ মনটোতো অত্যন্ত ভাল কৰাই। টুৰিজিমে সকলোতকৈ ডাঙৰ কাম কৰে, আমাক সেলফ সাফিচিয়েণ্ট কৰে। আমাক কি কৰে, আমি স্বাৱলম্বী কৰে। আমি টুৰিজিমৰ কথা যদি অলপ ডিটেইলছত চাওঁ, আমাৰ ভাৰতবৰ্ষলৈকে, মই এইমাত্ৰ চাই আছিলোঁ, ভাৰতবৰ্ষলৈকে এবছৰত আহে 90 লাখৰ পৰা 1 কোটি। যোৱা বছৰত আহিছে 95 লাখ, তেনেকুৱা হ'ব। আমাৰ তাত 1 কোটি আহে, ফ্ৰেন্সত 7 কোটি যায়। তাতে তাৰ মানুহৰ সংখ্যা হ'ব হয়তো হোমষ্টে থাকিব, এখন ক'ৰবাত ফুলনি থাকিব, বা মানুহ আহিব পৰা এটা পৰিৱেশ হ'ব। মানুহ আহি কাক সহায় কৰিব? ইয়াৰ মানুহখিনিৰ ইকনমি কি হ'ব? গ্ৰোথ হ'ব, ইকনমিৰ ডেভেলপমেণ্ট হ'ব। মানে কোনোবাই ইনকাম কৰিব, কোনোবাই চাহৰ দোকান দি ইনকাম কৰিব, কোনোবাই হোমষ্টে দি ইনকাম কৰিব, কোনোবাই খোৱা দোকান দি ইনকাম কৰিব। মানে কি হ'ব, টুৰিজিমে কি আনে, আমাৰলৈকে ইনকামৰ ৰাস্তা কঢ়িয়াই আনে। 1.5 লাখ টকাটো 50% খৰচ ধৰিলোঁ। গতিকে মানে এজন মানুহৰ বছৰৰ ইনকাম তেওঁলোকক দিয়াইছে। নেপাললৈ গৈছিলোঁ 2009 ন, 2008 লাষ্টত নে 9, আমি কেইজনমান বন্ধু, মানৱ দা আছিল, মই আছিলোঁ, আৰু কেইজনমান বন্ধু আমি নেপাললৈ গৈছিলোঁ। নেপালত খাবলৈ গ'লে তাতে ধমকি মাৰি পইচা লয়। মোৰ জীৱনত তেনেকুৱা এক্সপিৰিয়েঞ্চ মই ক'তো দেখা নাই। ক'ব নাপায় যদিও কৈছোঁ, মই মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চ কৈছোঁ। আৰু ফল্ট বিল বনাই দিয়ে, 10,000 টকা খালে 20,000 টকা লিখি দিয়ে। আমিতো জানোৱেই কিমান খাই আছোঁ। চালে তেওঁলোকে ধমকি দিয়ে, কোন যাব নেপাললৈ? মই কেতিয়াও নাযাওঁ। মইতো কাণত ধৰি আহিছোঁ, মই নেপাল নাযাওঁ। ক'ব নাপায়, মন্ত্ৰী এজন হৈ ৰেছপনচিবিলিটি লৈ কৈছোঁ, উপায় নাই, কাৰণ মই সেইটো ফেচ কৰিছোঁ। গতিকে আমাৰ ইয়ালৈকে কোন মানুহ দ্বিতীয়বাৰ আহিব যদি ইয়াতে বেড ফিলিংছ লৈ নাযায়? মৃণালে বহু দিনৰ পৰা কৰি আছে, মই দেখিয়ে থাকোঁ, টুইটাৰত ফেচবুকত বহু দিনৰ পৰা দেখি আছোঁ। তেওঁ আশাসুধীয়া প্ৰচেষ্টাৰে কৰি আছে, যথেষ্ট লাগি আছে। কিন্তু যদি ইয়াতে কোনোবা এজন মানুহ এদিন আহিলে, আহোঁতে যদি এজন মানুহক বেয়া ব্যৱহাৰ কৰি দিলে, এজন মানুহক যদি ক'ৰবাত গটা এটা মাৰিলে, সেই গোটেই ইমান কষ্ট কৰি থকা কামখিনি কি হ'ব? আমি যে কওঁ মাংস আঞ্জা বনাই থৈছে, তাত যদি এটোপাল কেৰাচিন পৰে, চেছ, গোটেইটো তেনেকুৱা হৈ যাব। ব্ৰেকফাষ্ট কৰি আছিলোঁ, সোনকালে মই জাগিৰোড আহিলোঁ, খাবলৈ সময় নহ'ল। গতিকে মই জাগিৰোডত এখন NI4 বুলি ভেজ ৰেষ্টুৰেণ্ট আছে, তাতে মই দোচা খালোঁ। তেনেকুৱাতে কেইজনমান মানুহ বহি আছিলে, মোক চিনি নাপায়, কিন্তু মোৰ লগত চিকিউৰিটি আছিলে, ভাবিছে চাগে কোনোবা হয় আৰু কিবা হয়। মোৰ প্ৰিয়জনক সুধিলে কোন হয়, তেওঁলোকে ক'লে ইয়াৰ MLA হয়, মন্ত্ৰী হয়। এজন মানুহ মোৰ ওচৰলৈ আহিলে, বাকী 4জন মান আহিলে। তেওঁলোকে 9-10 জনীয়া এটা টিম লৈ 15 দিনৰ কাৰণে নৰ্থ ইষ্ট, 10 দিন মানৰ কাৰণে নৰ্থ ইষ্টলৈকে আহিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।